বাবা যোৱা দিন ধৰি ড্ৰয়িং ৰুমটো অচিজিল হৈ আছিলে, কাৰণ ফটোখিনি তাতে আছিলে আৰু ফটোখিনি আমি ঢাকি থৈ দিছিলোঁ, কাৰণ চাই থাকিবলৈ অকণমান বেয়া লাগে। কিন্তু সদায়তো তেনেকৈ ৰাখিব নোৱাৰি, সেইকাৰণে ভালদৰে এনেদৰে এটা কৰ্ণাৰত গোটেই ফটোখিনি দি এনেদৰে সজাই ৰাখিলোঁ। প্ৰায়ে ফটোখিনি ঢাকিয়ে থওঁ বাৰু, তথাপি ভাবিলোঁ আজি এনেদৰে এটা ভিডিঅ' এটা কৰি এয়া ৰাখি থওঁ অলপ এটা স্মৃতি হিচাপে। এয়া এনেদৰে কৰ্ণাৰত গোটেই বাবাৰ ভালপোৱা বস্তুখিনি এনেদৰে এখন টেবুলত সজাই পৰাই ৰাখি থলোঁ। এইফালে দিছোঁ এইখন গামোচা 22 চহৰীয়া ভাওনাৰ পৰা পোৱা, এফালে সেয়া এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অহা গামোচা, আৰু ওপৰত এপেকেট ধূপ যিহেতু খুব ভাল পায় সেইকাৰণে ধূপৰ পেকেট এটা ৰাখি থৈছোঁ। আৰু এইফালে আছে গুৰুজনা, কাৰণ গোটেই জীৱন গুৰুজনা আদৰ্শৰে চলিলে। আৰু এইফালে এটা পাৰফিউমৰ বটল, খুব ভাল পায় তেখেতে পাৰফিউম, গতিকে সেইকাৰণে এটা লগতে থৈ দিছোঁ। আৰু এইফালে অকণমানি দুটা মাইনা, আৰু যিহেতু শিশু ভাল পায় সেইকাৰণে সেইকেইটাও তেনেদৰে থৈ দিছোঁ। আৰু এইফালে সেইখন বাবাৰ নামত অহা এখন নিমন্ত্ৰণী চিঠি, ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে। আৰু এইফালে এখন কিতাপ পঢ়ি যিহেতু ভাল পায় সেইকাৰণে তেখেতৰ নামত অহা কিতাপখন থৈছোঁ, আৰু থৈছোঁ সতেজ ফুল। এনেদৰেই এই কৰ্ণাৰটো সুন্দৰকৈ সজাইছোঁ। আৰু এইফালে বাবাৰ প্ৰিয় ঢোলটো, এইটো নথ'লে নহ'ব নহয়, আধৰুৱা হ'ব। এই কৰ্ণাৰটো এতিয়া এনেদৰেই সুন্দৰকৈ সজাই পৰাই ৰাখিছোঁ। এইফালে আছে সম্বৰ্ধনা পত্ৰখিনি, আৰু বহুতো আছে যিখিনি আঁৰিবলৈ জেগাৰে অভাৱ, আৰু শোক প্ৰস্তাৱখিনিতো আছে, সেইখিনিও ভৰাই থৈ দিছোঁ বাৰু। ফটো আৰু আছে, সেইখিনি আৰু বেলেগফালে থৈ দিছোঁ, এজেগাতেই সজাবলৈ যিহেতু দিগদাৰ হয়। গতিকে এই কৰ্ণাৰটো বাবাৰ নামতে সুন্দৰকৈ সজাই পৰাই ৰাখি থৈছোঁ। সুগন্ধি যিহেতু ভাল পায়, গতিকে সুগন্ধি বটলটো লগতে আছেই, গতিকে ওচৰলৈ আহিলে এটা সুন্দৰ সুগন্ধ নাকত বিয়পি পৰে। এইফালে এনেদৰেই এই গোটেই কৰ্ণাৰটো বাবাৰ নামতে ধুনীয়াকৈ ৰাখি থৈছোঁ। এনেকুৱা লাগিছে যেন তেখেতে বহি পেলাই এই সৰু ফটোখন হাততে লৈ আছে, তেনেকুৱা অনুভৱ হয়, নহয়নে বাৰু? এয়া গতিকে এনেদৰেই ৰাখি থৈছোঁ ভাল লগা ধৰণে, চায়ে ভাল লাগিব এতিয়া।